सबसे बेसी वेस्ट डिसिसन লৈ লৈছোঁ মই हेलो राइज एंड गाइज वेलकम बैक टू माई अनादर भिडिओ আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সেইসকলে প্লিজ গৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ মানে মোৰ স্কিনটো দেখিছে বহুত বেছি বেয়া হৈ গৈছে এটো পিম্পলও উঠি গৈছে গুটে তো ভাবিলো অলপ স্কিন কেয়াৰ কৰোঁ আৰু মই যিমান পাৰোঁ মানে মই হোম ৰেমেডিখিনি ব্যৱহাৰ কৰোঁ মানে ঘৰতে যোনখিনি বনাব পাৰোঁ সেইখিনিয়ে বেছিকৈ ইউজ কৰোঁ কাৰণ বাহিৰৰ প্ৰডাক্টখিনি মই ইমান মানে নামানো যিমান ঘৰত বনোৱাখিনিয়ে স্কিনটো ভাল কৰে তো সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যাতে আপোনালোকৰো হেল্প হয় তো আহক আজি জলদি ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো হৈ গ'ল মোৰ মিনি কিচেন যোনটো আপোনালোকৰ লগত মই প্ৰায় শ্বেয়াৰ কৰি থাকোঁ ৰেচিপি কিছুমান তো আজি ইয়াতে মই বনাওঁ এতিয়া মোৰ যোনটো হোম মেড ঘৰ কা নুস্কা বুলি ক'ব লাগিব আহক প্ৰথমেতো কেৰাহীটো গৰম কৰি লৈছোঁ আৰু তাতে দিছোঁ মই হালধি 1 চামুচ আৰু অলপ হালধি দি দিছোঁ এইখিনি ভাজিব লাগিব এতিয়া আৰু চামুচ এখনো লৈ লওঁ যেতিয়ালৈকে হালধিখিনি ক'লা হৈ নাযায় তেতিয়ালৈকে আমি ভাজি থাকিম এইখিনি যেতিয়ালৈকে মন কৰিব হালধিখিনি ক'লা হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিব লাগিব কালাৰটো চব কিমান বেছি মানে চেঞ্জ হৈ গ'ল দেখিছেনে কালাৰটো কিমান বেছি চেঞ্জ হৈ গ'ল একদম কি আছিলে হালধি পাউডাৰ কালাৰখিনি আৰু কেনেকুৱা ধৰণৰ হৈ গ'ল আৰু এইখিনি যেতিয়ালৈকে ক'লা হৈ নাযায় ব্ৰাউন টাইপৰ হৈ যাব লাগিব তেতিয়ালৈকে আমি ভাজিম সিহঁতক এইখিনি অলপ ব্ৰাউন হৈছে দেখিছে ব্ৰাউন হৈছে আৰু অলপমান ভাজি দিম সিহঁতক আৰু এটা কথা কি গম পাই এই হালধিখিনি যে এই হালধিখিনি ঘৰতে পিছা মানে হয় একদম ঘৰুৱা হয় তো সেইকাৰণে বেছিয়ে ভাল এইখিনি হালধি গুড়িখিনি আছিলে আৰু ইয়াতে এতিয়া মই নেস্কেফে যোনটো পাউডাৰ হয় কফি পাউডাৰ সেই কফিখিনিও ইয়াতে দি দিম গোটেইখিনি দি দিছোঁ এইটো পিছত পেক এটা আছিলে ইয়াতে আমি দিম চেনি অলপমান দিছোঁ মই বেছি দিয়া নাই চেনিটো এনেকৈ দি ভালদৰে মিক্স কৰি ল'ম হৈ যাব চেনি বেছি দিব নালাগে চেনি নহ'লে বেছি আঠা হৈ যায় যিহেতু সেইকাৰণে চেনিটো অলপ কমেই দিব লাগে আমি ইয়াতে দিলোঁ পানী অলপ আৰু এইটো পেকটো অলপ স্ক্ৰাবাৰ পেক হয় যিহেতু সেইটো কাৰণে অলপ ডাঠকৈ লৈছোঁ বেছি পনীয়া কৰা নাই আমি স্কিনত এতিয়া এপ্লাই কৰিমগৈ তো আমি পেকটো লগাবলৈ ৰেডি হৈ গ'লোঁ আৰু দেখিছে পেকটো তো আহক আমি লগাওঁ এতিয়া স্ক্ৰাবাৰ বেছিয়ে পনীয়া হৈ গ'ল নেকি আজি স্ক্ৰাবাৰটো মিনিমাম আপুনি 5 মিনিটো কৰিব পাৰে বা 10 মিনিটো কৰিব পাৰে এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি কিমান টাইম কৰিব তো 5 মিনিটো মানে হৈ যায় আৰু 5 মিনিটতো তো যদি আপুনি মানে আৰু অলপ বেছিকৈ দিব বিচাৰে তো 10 মিনিটছ লগাব পাৰে এনেকৈ মই বহুত দেখি আছোঁ ধৰ্মে ৰাক্ষস তো মই মোৰ ফেচটো ধুই আহিলোঁ এতিয়া মুচি দিম আপোনালোকে দেখিছেনে স্কিনটো এই পিম্পল দুটা ইগন'ৰ কৰিব কাইলৈ ভাল হৈ যাব চাব বহুতখিনি ভাল হৈ যায় কিমান ধুনীয়া গ্লো এটাও আহিছে স্ক্ৰাবটো কৰি হৈ গ'ল আমাৰ এতিয়াতো কি লগাব লাগিব এতিয়া ফেচত লগাব লাগিব ফেচ মাস্ক তো ফেচ মাস্কটো ৰেডি কৰিছোঁ মই ঘৰতে ৰেডি কৰিছোঁ কাৰণ মই কৈছোঁ যে মই বেছিকৈ ঘৰৰ ৰেমেডিখিনি ব্যৱহাৰ কৰোঁ যোনখিনি ঘৰুৱা পদ্ধতি হয় স্কিনৰ কাৰণে ভাল সেইখিনিয়ে মই বেছিকৈ ইউজ কৰোঁ বাহিৰা বস্তু ক্ৰীম পাউডাৰ এনেকুৱাবিলাক ব্যৱহাৰ কৰোঁ কিন্তু যিমান পাৰোঁ ঘৰৰখিনি ট্ৰাই কৰোঁ স্কিনটো চাফা কৰিবলৈ স্কিনটো প্ৰটেক্ট কৰিবলৈ আৰু আজিকালি দেখি আছোঁ যে ইনষ্টাত বহুত চিয়া চিডছৰ যোনটো
মাস্কৰ হেকটো সেইটো বহুত বেছি ফেমাছ হৈ আছে। মই ভাবিলোঁ কিয়নো আজি ট্ৰাই কৰা যাওক, কাৰণ মোৰ ওচৰত তেনেকৈ ফিক্স মাস্ক লগাবলৈ তেনেকৈ একো নাই। আপুনি যদি স্ক্ৰাবটো অকণমান দেৰি থৈ দিয়ে তেনেহ'লে মাস্কো হৈ যায়। আপুনি লগাব পাৰে, বাট মই সেইটো ধুই দিলোঁগৈ, কাৰণ চিয়া চিডছৰ মই মাস্কটো ব্যৱহাৰ কৰিম। সেইকাৰণে তো চাওঁ আৰু কি হয় আজি। ফাৰ্ষ্ট টাইম ইউজ কৰিম, ফিংগাৰ ক্ৰছ ভাল হয়। আমাৰ চিয়া চিডছখিনি ৰেডি হৈ আছে পুৰা ধুনীয়াকৈ। তো এইখিনি এতিয়া ফেচত লগাম, চাওঁ কেনেকুৱা ৰিজাল্ট হয়। কাপোৰত লাগিলে এইটো বস্তু বহুত দিগদাৰ এৰুৱাবলৈ, মই আজি গম পাই গ'লোঁ। বহুত বেয়াকৈ চিপকি ধৰে কাপোৰত। আপোনালোকে দেখিছে লগাবলৈ কিমান কষ্ট। এইটো চিয়া চিডছৰ হেক। তো এইটো একদম স্কিপ কৰি দিব প্লিজ। এইটো কেতিয়াও ট্ৰাই নকৰিব, নহ'লে অৱস্থা কাপোৰৰো বহুত বেয়া হৈ যাব। মোৰ এটা পাৰ্চেল আহিছে, এইটো হালততো মই যাব নোৱাৰোঁ, সেইটো কাৰণে পটাপট আঁতৰাই দিছোঁ। কিন্তু বহুত ছফ্ট লাগিছে চুবলৈ। জলদি মুখখন ধুই লওঁ। চিয়া চিডছৰ মাস্কটো কেতিয়াও ব্যৱহাৰ নকৰিব, কাৰণ এই স্কিনটো অকণো ইমান মই ভাবিছোঁ যে এফেক্ট নকৰে যিমান হালধিটোৱে কৰিছিলে। তো যদি ব্যৱহাৰ কৰে দেন হালধিটো কৰিব পাৰে, একো নাই। কিন্তু এই চিয়া চিডছ প্লিজ এইটো স্কিপ কৰিব। এইটো অকল খাবলেই হয়, ফেচ মাস্কত লগাবলগীয়া নহয়। তো যিমান পাৰে এইটো খওক চিয়া চিডছ, কিন্তু ফেচত এপ্লাই নকৰিব পৰাপক্ষত। একো ভাল তেনেকৈ ৰিজাল্টটো নিদিয়ে আৰু লগাবলৈ বহুত বেছি কষ্ট মানে। তো এইখিনি আছিলে আজি মোৰ স্কিন কেয়াৰৰ ৰুটিন। আৰু আছে ঘৰতে মই কি কি ইউজ কৰোঁ সেইটো দেখুৱাম, নেক্সট উইকত দেখাম, এইটো উইকত নেদেখাওঁ, কাৰণ অলৰেডি 2টা কৰিলোঁ আৰু বেছি নকৰোঁ মই। মানে এটাই মই কৰোঁ, কিন্তু আজি 2টা কৰি চালোঁ। চিয়া চিডছটো পৰাপক্ষত ব্যৱহাৰ নকৰিব, এইটো বহুত বেছি বেয়া। ইউজ কৰিবলৈতো বেয়াই হয়, স্কিনতো তেনেকৈ মই ভাবিছোঁ যে একো ইমান এফেক্ট নেপেলায়। আৰু মইতো পটাপট যাবলগীয়া হ'ল, হয়তো সেইকাৰণেও হ'ব পাৰে, কিন্তু ইমান ব্যৱহাৰ কৰাটো মই ভাবিছোঁ ভাল নহয় চিয়া চিডছটো দেই। কিন্তু হালধিটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, সেইটোৱে স্কিনটো বহুত বেছি ভাল কৰে। কিমান বেছি স্মুথ কৰিব সেইটো আপোনালোকে যেতিয়া হালধিটোৱে স্ক্ৰাব কৰিব, স্ক্ৰাব কৰি 1 বা 2 মিনিট ৰাখি দিব। তাৰ পাছতে গম পাব যে যেতিয়া ধুই দিব ন, ধোৱাৰ পাছত আপুনি স্কিনটো নিজে চুই চাবচোন কিমান বেছি স্মুথ হৈ যায়, সেইটো আপোনালোকে নিজে গম পাব। তো আজিলৈ এইটোৱে আছিলে মোৰ ভিডিঅ'টো। আই হোপ আপোনালোকৰ বহুত বেছি ভাল লাগিলে চাই। তো মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।